মানুহ যিবিলাক ৰিলিফ কেম্পত আছে আমি আদিবাসী সেৱা সমিতি আৰু আওপৰ পৰা আহিছোঁ। আমি আজি যোৱাকালিও আহিছিলোঁ এই ৰিলিফ কেম্পখনত কাৰিগাঁও ৰিলিফ কেম্পখনত। যোৱাকালি যি দৃশ্য দেখিছিলোঁ আজি অলপ কমিছে কিন্তু ইহঁতৰ উচিত খোৱা লোৱা পোৱা নাই। এতিয়াও ৰান্ধিবৰ কাৰণে বাচন বৰ্তন নাই, ৰান্ধিবৰ কাৰণে খৰি নাই। ৰিলিফ কেম্পত পোনপ্ৰথমতে এইবিলাক দিব লাগে, কিন্তু অসম চৰকাৰৰ হিচাপত কোকৰাঝাৰ DC চাৰ্কেল হিচাপত আজিলৈকে অকল দালি চাউল নিমখ এইখিনিহে পাইছে, ৰান্ধিবৰ কাৰণে বস্তু পোৱা নাই। এইটো পোনপ্ৰথমতে মই এইটোৰ কাৰণে গৰিহণা দিছোঁ চৰকাৰক। ৰিলিফ কেম্পৰ মানুহ কোনোমতে জীয়াই আছে, ইহঁতক মানে উচিত খাদ্য দিব লাগে। কোনোবা বাহিৰৰ পৰা দিছে এইটো নাই, চৰকাৰৰ পৰা মানে উচিত পোৱা নাই। এইখিনি এইটো ক'লো। আৰু এটা কথা, খাদ্য দিছে নেকি সৰু ল'ৰা ছোৱালীৰ কাৰণে এতিয়ালৈকে খাদ্য পোৱা নাই। যেহেতু সন্মুখত পৰীক্ষা আছে তো কিতাপৰ কিবা ব্যৱস্থা কৰিছে? এতিয়ালৈকে কৰা নাই, লিষ্ট খুজিছে দিছে। আৰু এটা কথা আমি পোনপ্ৰথমতে ক'ব বিচাৰিছোঁ, শান্তি যিটো বাতাবৰণ সৰুদিনৰ পৰা দুয়ো পক্ষৰ পৰা শান্তি বিচাৰি আছে, কিন্তু বৰ দুখৰ বিষয় আমাৰ আদিবাসীসকলৰ ওপৰত আৰু বড়োসকলৰ মাজত কোনোবা দুষ্কৃতিকাৰীয়ে ইমান সোনকালে কিবা কৰে জাতিগত ফালে আহে। আৰু এনেকুৱা দুৰ্ভাগ্যৰ বিষয় আমাৰ ইয়াত আমি দেখিছোঁ যিমানবাৰ হৈছে এই ইলেকশ্যনৰ ওচৰে পাঁজৰে হয়। আগত 96 সময়ত হৈছিল খেতি বাতিৰ সময়ত, এতিয়া এনেকুৱা পিছত এনেকুৱা হুমাৰ আহে, এনেকুৱা জাতিগত অলপ সংঘৰ্ষ ভয় দেখুৱাই এই ইলেকশ্যনৰ সময়ত। এইটো বৃহৎ দুৰ্ভাগ্যৰ বিষয়। আৰু এইখিনি এই ইলেকশ্যনৰ আগে চৰকাৰ চুপচাপ থাকে, যেতিয়ালৈকে ডাঙৰ সংঘৰ্ষ নহয় তেতিয়ালৈকে পুলিচ মিলিটাৰী কিবা সজাগ নহয়। সেইকাৰণে আমি কৈছোঁ এইটাত বিৰাট ডাঙৰ ৰহস্য আছে, আদিবাসীসকল চান্তালসকলৰ যাতে শিক্ষা দীক্ষাৰ পৰা পিছ পৰি থাকে। সেইকাৰণে এই ৰহস্যটো উদ্ঘাটন কৰিব লাগে। আৰু এডুকেশ্যনৰ ক্ষেত্ৰত যিহেতু আমি খুব দুৰ্বল আৰু এতিয়া যিহেতু আছে, এইকাৰণে চৰকাৰে কৈছোঁ, যোৱাকালিৰ পৰাই কৈ আছোঁ, আজিয়ে এই ষ্টুডেণ্টসকল বাহিৰত লৈ যাওক। ষ্টুডেণ্টৰ পৰীক্ষা দিবৰ কাৰণে যিবিলাক কাগজ পত্ৰ আছিল এই কাগজ পত্ৰ জ্বলি গৈছে। এইটো কাৰণে শিক্ষা বিভাগৰ পৰা নিজে আহি, যিহেতু এই স্কুলৰ ঘৰৰ ল'ৰা ছোৱালী ৰিলিফত আছে, ইহঁতে ওলাব পৰা নাই, তেখেতসকলে চৰকাৰৰ পৰা আহি এইখিনি কৰিব লাগে। আৰু যিটো শান্তিৰ কথা কৈছে, সঁচাকৈ শান্তি লাগে। আৰু যিটো দুষ্কৃতিকাৰী আৰম্ভ হৈছিল এক্সিডেণ্টৰ পৰাই আৰম্ভ হৈছিল, আমাক জাতিটোক বদনাম দিছে, আৰু ঘৰ জ্বলাইছে, এইটো বৰ দুৰ্ভাগ্যৰ বিষয়। আমাৰ আদিবাসীসকলক ঘৰৰ পৰা যিসকল নিষ্ক্ৰিয় তেখেতসকলক জেলত আটক কৰিছে, সিহঁতক অতি সোনকালে চালি জাৰি চাই ৰিলিজ দিব লাগে। যেনেধৰণৰ সত্যনাথ টুডু, ৰবীন হেমব্ৰম, ইহঁতে সমাজৰ কাম কৰা মানুহ, কেতিয়াও দুষ্কৃতিকাৰী হ'ব নোৱাৰে। যোৱাকালিও কৈছিলোঁ, কিন্তু মন্ত্ৰী মহোদয়ে আমাৰ লগত কথা নপতাকৈ মিটিং কৰি সোনকালে গুচি গৈছে। এইকাৰণে আমি এই মিডিয়াৰ তৰফৰ পৰা আহ্বান জনাইছোঁ যাতে অতি সোনকালে আজিৰ ভিতৰতে সিহঁতক ৰিলিজ দিব লাগে। আৰু এটা ষ্টুডেণ্ট আছে পৰীক্ষা দিব, তেখেতক আজিৰ ভিতৰত ৰিলিজ দিব লাগে। নামটো এতিয়া আমি অলপ পাহৰিলোঁ, ঠিক আছে। আৰু যিখিনি আমি আৰম্ভ কৰিছোঁ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত সঁচাকৈ আমিও খুব ৰিম'ট কণ্ট্ৰলত নিজেও থাকোঁ, পুলিচ প্ৰশাসন ঘূৰি আছে, গোটেইখিনি সঁচা ভাল পাইছোঁ। আজিলৈকে একো ৰিমাৰ হোৱা নাই। যাতে ফৰেষ্ট এৰিয়াত আৰু কেইদিনমান পুলিচ প্ৰশাসন থাকিব লাগে, কাৰণ ফৰেষ্ট এৰিয়াতে আমাৰ চান্তাল আৰু বড়োসকলৰ মাজত আৰম্ভৰ পৰাই চলি আছে, এতিয়াও চলি আছে। সেইকাৰণে ৰিজাৰ্ভ এৰিয়াত কিবা এটা ৰহস্য আছে, কাৰোবাৰ ৰহস্য আছে এইটো ক'ব নোৱাৰোঁ, কিন্তু ৰহস্য আছে, সিহঁতক মানে টোটেল প্ৰটেকশ্যন দিব লাগে।